গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে সঠিক পদ্ধতি আকৰ্ষণৰ নিয়ম, যি আজিলৈকে নাজানো। বন্ধুসকল, আমি আকৰ্ষণৰ নিয়মৰ সঠিক যোনটো পদ্ধতি, সেই পদ্ধতিটো আমি বহুতেই নাজানো। ঠিক আছে, ল অফ এট্ৰেকশ্যনৰ সঠিক পদ্ধতি। এতিয়া ল অফ এট্ৰেকশ্যন মানেনো কি, আকৰ্ষণৰ নিয়ম মানেনো কি, সেই বিষয়ে আমি ভালকৈ নাজানো। আমি বহুতেই নাজানো ল অফ এট্ৰেকশ্যন মানেনো কি, আকৰ্ষণৰ নিয়ম মানেনো কি। বন্ধুসকল, আমি যোনখন সংসাৰত বাস কৰোঁ, যি সংসাৰত আমি জীয়াই আছোঁ, সেই সংসাৰখন হৈছে চুম্বক শক্তিৰ দৰে। আমি যে ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু মোক ভাল চাকৰি এটা দি দিয়া, হে প্ৰভু মোক পৰীক্ষাত পাছ কৰাই দিয়া, হে প্ৰভু মোক ভাল ঘৰ এখন বনাবলৈ শক্তি দিয়া, ভাল গাড়ী এখন ল'বলৈ শক্তি দিয়া। এই যে আমি প্ৰাৰ্থনা কৰোঁ, আমি শব্দ উচ্চাৰণ কৰি প্ৰাৰ্থনা কৰোঁ, সেই শব্দটো ইউনিভাৰ্চলৈ বা ঈশ্বৰৰ ওচৰলৈ নাযায়। আমাৰ ভাৱনা, যি আমি চিন্তা কৰি থাকি, ঠিক আছে, আমাৰ চিন্তা শক্তিত যি চিন্তা কৰি থাকোঁ নহয়, বা আমাৰ যি ভাৱ উৎপন্ন হৈ থাকে, সেই ভাৱটোহে ইউনিভাৰ্চৰ ওচৰলৈ বা ঈশ্বৰৰ ওচৰলৈ এটা ভাইব্ৰেশ্যনৰ মাধ্যমেৰে, এটা কম্পন শক্তিৰ মাধ্যমেৰে যায়, আৰু সেই অনুপাতে আমি বস্তুবিলাক পাওঁ। তো আমি কেনেকুৱা ধৰণৰ ভাৱ উৎপন্ন হয় আমাৰ, ঠিক আছে, আমাৰ চিন্তাধাৰাবিলাক কেনেকুৱা, তাৰ ওপৰত নিৰ্ভৰ কৰিব আমি কেনেকৈ বস্তুবিলাক পাম। ঠিক আছে, তো আমি কেনেকুৱা চিন্তা কৰোঁ, আমি সদায় নিগেটিভ চিন্তা, যে মোৰ এইটো বস্তু, হে প্ৰভু মোৰ এইটো নহ'লেই হয়। আৰু নহ'লে হয় মানে ন শব্দটো ইউনিভাৰ্চত পজিটিভ ৱৰ্ডহে ব্যৱহাৰ হয়, নিগেটিভ ৱৰ্ড ব্যৱহাৰ নহয়। তো ন শব্দটো ইউনিভাৰ্চে কাটি দিয়ে, তো হ'লেই হয়। হে প্ৰভু এই বস্তুটো নহ'লেই হয়, তাৰমানে আমি কৈ আছোঁ হ'লেই হয়। তো হ'লেই হয় বুলি কৈ দিয়াৰ লগে লগে যিটো বস্তু আমি মানে ভাবি আছোঁ, চিন্তা কৰি আছোঁ, সেই বস্তুটোকে হৈ যায়। তো আমাৰ কি হয়, আমি ল অফ এট্ৰেকশ্যনৰ বিষয়ে বা আকৰ্ষণৰ নিয়মৰ বিষয়ে নজনাৰ কাৰণে আমি ভুল ভাৱনা বা ভুল চিন্তাধাৰাৰ মাজত থকাৰ কাৰণে, নিগেটিভ চিন্তাধাৰাৰ মাজত থকাৰ কাৰণে আমাৰ বস্তুবিলাক চব নিগেটিভ আহি থাকে। আমি চব মানে যি কৰ্ম কৰিব খুজিছোঁ, সেই কৰ্মটো নোহোৱা হৈ যায়, কিবা ভাবি আছোঁ সেই ভাৱটো নোহোৱা হৈ যায়, আমাৰ বেলেগ এটাহে হৈ যায়, হয়নে? তেনেকুৱা হয়। তো সেইটো এটা কাৰণেই হয় যে আমি ভাবোঁ যে আমি প্ৰাৰ্থনা কৰিছোঁ সঠিকভাৱে, ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, সেই প্ৰভু মোক ভাল পথ এটা দিয়া, মোক ভাল চাকৰি এটা দিয়া, কিন্তু আকৌ ভাবি আছোঁ বেলেগ এটা নিগেটিভ। তো নিগেটিভটো ভাবি থকাৰ কাৰণে আমি যি ভাবি আছোঁ নহয়, সেই বস্তুটো আমালৈ আহি যায়। সেইটোৱে হৈছে আকৰ্ষণৰ নিয়ম। আমি বস্তুবিলাক নিজে নিজে আকৰ্ষণ কৰোঁ। ঠিক আছে, যে আমাৰ কাজিয়া এটা, সেই প্ৰভু কাজিয়া এটা নহ'লেই হয়, সেই কাজিয়াটো হৈ যাব। মই যদি ভাবি আছোঁ কাজিয়াটো নহ'লেই হয়, আৰু প্ৰভু কাজিয়াটো নহ'লেই হয়, নটো কাট খাই যাব, কাৰণ ইউনিভাৰ্চত নিগেটিভ ৱৰ্ড ব্যৱহাৰ নহয়, পজিটিভ হ'ব। তো হ'লেই হয় বুলি মই কৈ আছোঁ, তো হ'লেই হয় মানে সেইটো হৈ যাব কাজিয়াটো। ঠিক আছে, তো সেই তেনেকৈ আমি বস্তুবিলাক আকৰ্ষণ কৰোঁ। ঠিক আছে, আমি যিমান নিগেটিভ চিন্তা কৰিম, আমি আনৰ কথা বেয়াকৈ চিন্তা কৰিম, সেই বস্তুটো আমাৰ লগত হৈ যাব। ঠিক আছে, প্ৰত্যেকটো বস্তু আমি যি এনেকৈ চিন্তা কৰিম, আমি যেনেকৈ ভাবি থাকিম, সেই ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰি ইউনিভাৰ্চে, ঈশ্বৰে আমাক বস্তুবিলাক দিয়ে। সেইটোৱে হৈছে আকৰ্ষণৰ নিয়ম। এতিয়া কথা হৈছে, আমি বহুতে আকৰ্ষণৰ নিয়ম জানো, ল অফ এট্ৰেকশ্যন মানে কি জানো, কিন্তু জানিও সঠিক পদ্ধতিৰে আমি কামবিলাক নকৰাৰ কাৰণে বস্তুবিলাক পোৱা নাই। বন্ধুসকল, আমি ল অফ এট্ৰেকশ্যনৰ বিষয়ে বা আকৰ্ষণৰ নিয়মৰ বিষয়ে জানি গ'লোঁ, যে ভগৱানক আমি যি ভিজুৱেলাইজ কৰোঁ, যি চিন্তা কৰি থাকোঁ, সেই বস্তুটোৱে আমাক ঈশ্বৰে বা ব্ৰহ্মাণ্ডে আমাক দিয়ে। আৰু সেই অনুপাতে সেইটো ভাবি ল'লোঁ যে মোক এনেকৈ চিন্তা কৰিলে দিব। তো মই ভাবি আছোঁ মোক গাড়ী এখন লাগে, গাড়ী এখন লাগে, গাড়ী এখন লাগে, গাড়ী এখন লাগে, মই গাড়ী এখন ল'ম, গাড়ী এখন ল'ম, এনেকৈ ভাবি আছোঁ। আৰু অলপ দিন ভবাৰ পিছত ভাবোঁ, সেই মই এইটো ভাবি আছোঁ, হোৱা নাই, কিয় হোৱা নাই? মইতো গাড়ীৰ কথা ভাবি আছোঁ, মোৰ গাড়ী অহা নাই, হয়নে? তো বন্ধুসকল, আমি সেইদৰে ভাবিলে নহ'ব, যে আমি গাড়ী এখন লাগে, গাড়ী এখন লাগে বুলি ভাবি থাকিলে নহ'ব। ঠিক আছে, তো মোক গাড়ী এখন লাগে, মই গাড়ী এখন অনুভৱ কৰিছোঁ। ঠিক আছে, সেই বস্তুটোক যে মোৰ গাড়ী এখন ইউনিভাৰ্চে মোক দিছে, থেংক ইউ, যে মোৰ জীৱনত মোৰ গাড়ী এখন ইউনিভাৰ্চে দিছে, ব্ৰহ্মাণ্ডে দিছে, ঈশ্বৰে দিছে, তাৰ বাবে ধন্যবাদ। আৰু গাড়ীখনক লৈ পেলাই মই ভিজুৱেলাইজ কৰিছোঁ যে গাড়ীখন যেতিয়া আহিব, মই ক'ত ক'ত যাম,
মোৰ ফেমিলিটোক লৈ পেলাই ক'ত ক'ত যাম সেই কথা চিন্তা কৰি থাকিব লাগিব, ঠিক আছে। তেতিয়া সঠিকভাৱে আমি যিটো বস্তু চিন্তা কৰি থাকিম ন, সেই বস্তুটো হৈ যাব। এতিয়া কথা হৈছে যে সেই বস্তুটো আজিয়ে চিন্তা কৰিছোঁ বা আজিয়ে জানিছোঁ আৰু কালিৰ পৰা চিন্তা কৰিবলৈ ধৰিছোঁ, এসপ্তাহৰ ভিতৰত যদি নাহে তেতিয়াহ'লে এইবিলাক চব মিছা, তেতিয়া নহ'ব। যিকোনো বস্তুৰ এটা সময় আছে। মই এটা গাড়ীখনৰ কথা ভাবি আছোঁ যে গাড়ীখন মোক লাগে, হে প্ৰভু মোক গাড়ী এখন লাগে, হে ইউনিভাৰ্চ মোক গাড়ী এখন লাগে, মই গাড়ীখন দিছা তাৰ বাবে মোক ধন্যবাদ দিছোঁ, মই গাড়ীখন লৈ পেলাই মই আমুকত যাম, এইবিলাক কথা মই ভাবি আছোঁ। কিন্তু এসপ্তাহলৈকে ভাবিলোঁ, 10 দিনলৈকে ভাবিলোঁ, বস্তুটো হোৱা নাই। তাৰপিছত ভাবিলোঁ এইবিলাক মিছা কথা, কিন্তু সেইটো নহয়। বন্ধুসকল, গছ পুলি এজোপা লগাইছোঁ, গছ পুলিটো লগোৱাৰ পিছত সেই গছ পুলিজোপা ডাঙৰ হ'বলৈ এটা সময় লাগিব। তাত পাত ওলাব, ধুনীয়াকৈ ডাল ওলাব, অকণমান ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পিছত তাৰ পৰা ফল লাগিব, ঠিক আছে। তো সময় এটা লাগে, যিকোনো বস্তুৰ এটা সময় আছে। আৰু সেই সময় অনুপাতত যেতিয়া আমাৰ কৰ্মৰ লগত, আমাৰ কৰ্মৰ ফলৰ অনুপাতত নিৰ্ভৰ কৰে আমাৰ ভাগ্য, ঠিক আছে, লিখা যায় ভাগ্য। আৰু ভাগ্য যেতিয়া আমাৰ মিলিব যে এই সময়ত এই বস্তুটো পাই যাব, তেতিয়া সেই বস্তুটো অট'মেটিকলি আহি যাব, মাত্ৰ সেইটোক চিন্তা কৰি থাকিব লাগে। তো ক'ৰ পৰা আহিব, কেনেকৈ আহিব এইটো নাজানো, মাত্ৰ ভাবি থাকিব লাগিব, ঠিক আছে। এতিয়া মই ফেচবুকত কাম কৰি আছোঁ, ইউটিউবত কাম কৰি আছোঁ। তো ফেচবুকতো ভিউজ নাই, ইউটিউবতো মোৰ ভিউজ নাই। কিন্তু মই ফেচবুক ইউটিউবত ভিউজ নাই বুলি যদি কামটো এৰি দিওঁ তেতিয়া নহ'ব। কিন্তু মোৰ এইটো ভিজুৱেলাইজ যে মই ফেচবুকত মোৰ এইটো বিশ্বাস থাকিব লাগিব সেই বস্তুটোৰ প্ৰতি। গাড়ীখন ল'ম, সেইটো মোৰ বিশ্বাস থাকিব লাগিব, ঠিক আছে। মোৰ অন্তৰৰ পৰা বিশ্বাস থাকিব লাগিব আৰু শুদ্ধ চিন্তা থাকিব লাগিব, শুদ্ধ ভাৱনা থাকিব লাগিব। তাৰপিছত মই যেতিয়া ভিজুৱেলাইজ কৰি থাকিম নহয় বা মই চিন্তা কৰি থাকিম, সেই বস্তুটো মোৰ লগত 100% হৈ যাব। এইটো বন্ধুসকল মই প্ৰমাণ পাইছোঁ, মোৰ অভিজ্ঞতাৰেহে মই ভিডিঅ'টো বনাই আছোঁ, ঠিক আছে। মই যেনেকৈ চিন্তা কৰিছিলোঁ তেনেকৈ বস্তুবিলাক হৈ আছে। তো মই সেইটো সঠিক ভাৱনাৰে, সঠিক চিন্তাধাৰাৰে, মই সম্পূৰ্ণ বিশ্বাসেৰে মই ইউনিভাৰ্চক বা ব্ৰহ্মাণ্ডক সম্পূৰ্ণৰূপে বিশ্বাস কৰিছোঁ। আৰু প্ৰত্যেকটো বস্তুক আমি সদায় ধন্যবাদ দিব লাগিব। মই আজি মোবাইলটো, যোনটো মোবাইলৰ পৰা ভিডিঅ' বনাই আছোঁ, সেই মোবাইলটোতো মই এনেকেই পাইছোঁ, ঠিক আছে। মই আকৰ্ষণ কৰিছিলোঁ মোবাইলটো। মোৰ যেতিয়া এই মোবাইলটো আহিছিলে, যেতিয়া লঞ্চ কৰিছিলে, সেই লঞ্চ কৰাৰ লগে লগে মই ভাবি আছিলোঁ যে এই মোবাইলটো যদি মই ল'ব পৰা হয়, মই ল'লে মই এনেকৈ ভিডিঅ' বনাম, এনেকৈ ভিডিঅ' বনাম, মই ভাবি আছিলোঁ। আৰু অকস্মাতে এই মোবাইলটো মোৰ হাতত আহি গ'ল, ঠিক আছে। তো মই সেইটো অভিজ্ঞতা আৰু অভিজ্ঞতা অনুসাৰে মই ভিডিঅ'বিলাক বনাই আছোঁ, ঠিক আছে। তো আমি সঠিক পদ্ধতিৰে মানে আকৰ্ষণ কৰিব লাগিব, ঠিক আছে। এতিয়া কি হৈ যায়, আমাৰ কেতিয়াবা কি হৈ যায় যে এনেকুৱা যে আজি মই ভিজুৱেলাইজ কৰি আছোঁ, মই আকৰ্ষণ কৰি আছোঁ যে সেই ইউনিভাৰ্চ, সেই ব্ৰহ্মাণ্ড, মোক গাড়ী এখন লাগে, মোক গাড়ী এখন লাগে। তাৰ আকৌ অলপ দিনৰ পিছত নাই, মোক ঘৰখন প্ৰথম বনাই লওঁ, ঠিক আছে, নাই মোক ঘৰখন বনাই লওঁ, প্ৰথম ঘৰখন দিয়া। তাৰপিছত আকৌ নহয়, বোলে হেৰি মোৰ প্ৰথমতে কিবা কাম এটা দিয়ক, মোক চাকৰি এটা দিয়ক। তো মোৰ নিজৰ যোনটো গ'ল, যোনটো মোক দৰকাৰ, যোনটো আৱশ্যক, সেই বস্তুটোৰ ওপৰত মোৰ নিজৰে মানে ঠিৰাং নাই যে এই বস্তুটোৱে মোক লাগিব, ঠিক আছে। সেই বস্তুটো মোৰ নিজৰে ঠিক হোৱা নাই। তো মই যেতিয়া যোনটো বস্তুৰ প্ৰতি মোৰ নিজৰে মানে ঠিৰাং হোৱা নাই যে মোক এই বস্তুটোৱে লাগিব নে কোনটো লাগিব, সেইটো মই ডিচাইড কৰিবই পৰা নাই, হয়নে? মই ডিচাইড কৰিবই পৰা নাই আৰু মই চেঞ্জ কৰি আছোঁ, তেতিয়া ভগৱানো কনফিউজ হৈ যাব ন। তো যেনেকৈ ধৰক মই হোটেলত গৈছোঁ, হোটেলত গৈ পেলাই ক'লোঁ যে চাহ একাপ খাম, মই ভাল স্পেচিয়েল চাহ একাপ বনাওঁ। তাৰপিছত চাহকণ বনাবলৈ গ'ল, স্পেচিয়েল চাহ বনাওঁতেতো অকণমান টাইম লাগিব। তাৰপিছত অলপ সময় পিছত নাই চাহ নাখাওঁ, হেৰি কৰক, এই পৰঠা এটাকে দিয়ক। তাৰপিছত অলপ সময়ৰ পিছত ক'ম নাই পৰঠা নালাগে, হেৰি কৰক, চাহকে দিয়ক। তো এবাৰ পৰঠা, এবাৰ চাহ, এবাৰ পৰঠা, এবাৰ চাহ। তো হোটেলৰ মানুহজনেই কনফিউজ হৈ যাব যে এইজনক প্ৰকৃততে লাগে কি, হয়নে? যেতিয়া মানুহজনে, হোটেলৰ মানুহজনে প্ৰকৃততে কনফিউজ হৈ যাব। তাৰপিছত কি ক'ব, আপুনি ভালকৈ কওক দেই কি লাগে। তাৰমানে বনাওঁতেতো সময় লাগিব ন, এটা প্ৰচেছ, টাইম লাগিব। স্পেচিয়েল চাহ একাপ বনাই দিবৰ কাৰণেতো টাইম লাগিব, পৰঠাটো বনাই দিবৰ কাৰণে টাইম লাগিব। তো এটা সময় লাগিব। তো সময়টোৰ বাবে যদি মই অপেক্ষাই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেইজনটো কনফিউজ হৈ যাব যে কাষ্টমাৰজনক কি লাগে, ঠিক আছে। প্ৰকৃততে লাগে কি, চাহে খাব নে পৰঠাই খাব?
হয়নে? তো সেই তেনেকেই হৈ যায় যে আমি ইউনিভাৰ্চক যেতিয়া বিচাৰোঁ নহয় বস্তুবিলাক, যে সেই ইউনিভাৰ্চ, সেই ব্ৰহ্মাণ্ড মোক এই বস্তুটো লাগে, তাৰপিছত অলপ দিনৰ পিছত আকৌ যদি মোৰ চেঞ্জ হৈ যায়, নাই মোক এইটো লাগে, তেতিয়া ইউনিভাৰ্চো কনফিউজ হৈ যাব। তাতো প্ৰচেছিং হ'ব লাগিব ন, তাত বস্তুটো বনাব, তৈয়াৰ কৰিব, তৈয়াৰ কৰাৰ পিছতহে আমাক দিব, হয়নে? তো সেইকাৰণে যিটো বস্তুক আমাক অতিকে প্ৰয়োজন, সেই বস্তুটোক প্ৰথমতে আমি চিন্তা কৰিব লাগিব। ধৰি লওক মোৰ প্ৰথম প্ৰয়োজন হৈছিলে, আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছিলে মোৰ মোবাইলটো, কাৰণ মোৰ আগৰ মোবাইলটোত মই ভালকৈ ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ যে মোৰ মোবাইলটো বহুত আৱশ্যক, আৰু সেইকাৰণে মই মোবাইলটোৰ কথা চিন্তা কৰিছিলোঁ, তো মোবাইল আহি গ'ল। তো এতিয়া মই যি কৰ্ম কৰিম, যোনটো কৰ্ম কৰিম, সেই ফলৰ আশা মই কেতিয়াও নকৰোঁ, ঠিক আছে? যে মোক লাগে কি, মোক লাগে কি, মোক ফেচবুকত বা ইউটিউবত গ্ৰ'থ অহাটো, ঠিক আছে? মই ফেচবুক আৰু ইউটিউবৰ মাধ্যমেৰে আগুৱাই যোৱাটো, ঠিক আছে? তো মই ফেচবুকত এইটো চিন্তা কৰিব লাগিব যে মই ফেচবুকত কেনেকৈ আগবাঢ়ি যাওঁ, কিন্তু কালিয়ে পাই যাম সেইটো নহয়, ঠিক আছে? হয়তো দুদিন দেৰি হ'ব, মাত্ৰ ধৈৰ্যৰে মই কাম কৰি গৈ থাকিব লাগিব। ফেচবুক আৰু ইউটিউবত মই ধৈৰ্যৰে কাম কৰি গৈ থাকিব লাগিব। তো ইউনিভাৰ্চক মাত্ৰ ধন্যবাদ জনাব লাগিব যে হে প্ৰভু, হে ঈশ্বৰ, হে ইউনিভাৰ্চ, হে ব্ৰহ্মাণ্ড, তুমি মোক যি কৰ্ম দিছা তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। মোক ফেচবুক আৰু ইউটিউবত কাম কৰিবৰ কাৰণে সুযোগ দিছা, জ্ঞান দিছা, যিখিনি ভিডিঅ' বনোৱা মোক জ্ঞান দিছে, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। কাৰণ এই যে ভিডিঅ' বনাই আছোঁ, আজি যে মই ভিডিঅ'টো বনাই আছোঁ আকৰ্ষণৰ নিয়মৰ ওপৰত, সেই ভিডিঅ'টো মোৰ নিজৰ জ্ঞানে নহয়, সেই জ্ঞানকণ দিছে কোনে? ইউনিভাৰ্চে দিছে, ব্ৰহ্মাণ্ডে দিছে, হয়নে? তো ব্ৰহ্মাণ্ডে যদি যোনটো জ্ঞান দিছে, সেই জ্ঞানৰ মতেহে মই ভিডিঅ'টো বনাই আছোঁ। মোৰ নিজৰ ভাৱধাৰাৰে মই ভিডিঅ'টো বনাব নোৱাৰোঁ, ঠিক আছে? তো ইউনিভাৰ্চে সকলো বস্তু দিছে, ফেচবুকত কাম কৰা সুযোগ দিছে, মোক সুন্দৰকৈ মোবাইল এটা ল'ব পৰা শক্তিকণ দিলে, ঠিক আছে? আৰু তাৰপিছত যিখিনি মই ভিডিঅ' বনাব লাগে, কেনেকৈ বনাব লাগে, কি জ্ঞান, সকলো জ্ঞান মোক ইউনিভাৰ্চে, ব্ৰহ্মাণ্ডে দি আছে। তাৰ বাবে মই সদায় ইউনিভাৰ্চক ধন্যবাদ জনাব লাগে। মই ইমানখিনি, মোৰ যিখিনি কৰ্তব্য, সেই কৰ্তব্য যে মোক ইউনিভাৰ্চে যিখিনি মোক দিছে, তাক লৈ পেলাই মই সদায় ধন্যবাদ জনাব লাগিব। আৰু ধন্যবাদ জনাই পেলাই মই এটাই চিন্তা কৰিব লাগিব যে মই কেনেকৈ মই ফেচবুকত গ্ৰ'থ হৈ পেলাই মই কি কি কাম কৰিম, কি নাই, সেইবিলাক চিন্তা কৰিব লাগিব। তেতিয়া অট'মেটিকলি ঈশ্বৰে যেতিয়া সময় আহিব, তেতিয়া অট'মেটিকলি মোৰ ভিউজো বাঢ়িব, মোৰ ভিডিঅ' ভাইৰেলো হ'ব, মোৰ সকলো হৈ যাব, ঠিক আছে? তো মই যদি ভাবোঁ আজিয়ে ভিডিঅ'টো বনাইছোঁ, কালিয়ে মোক ভাইৰেল হৈ যাব, কাইলৈ মোৰ ভিউজ আহি যাব, সেইটো কথা নহয়। তো সেই তেনেকৈ কাম কৰোঁতে কি হৈ যায়, আমি বেয়া চিন্তা কৰোঁ, বেয়া ভাৱনা লৈ পেলাই আমি ভিডিঅ' বনোৱা আৰম্ভ কৰি দিওঁ যে ভাইৰেল হ'ব লাগে, মই কালিয়ে ভাইৰেল হ'ব লাগে। আৰু তাৰপিছত কি হৈ যায়, মোৰ চব ফালৰ পৰা মোৰ নামটো বেয়া হৈ যাব, চৰিত্ৰটো দাগ লাগিব, যিকোনো কাম হৈ যাব, হয় না? তো যিকোনো কামৰ বাবে অপেক্ষা কৰিব লাগিব, ধৈৰ্য ধৰি কাম কৰি গৈ থাকিব লাগিব। মাত্ৰ আমাৰ কাম কৰাৰহে আমাৰ কৰ্তব্য, ঠিক আছে? ফলৰ আশা কৰা নহয়। তো ফলটো কোনে দিব? ঈশ্বৰে দিব, ইউনিভাৰ্চে দিব, ব্ৰহ্মাণ্ডে দিব। তো আমি ইউনিভাৰ্চক যোনটো আমি আকৰ্ষণ কৰিম, যি বস্তুবিলাক আকৰ্ষণ কৰিম নহয়, সেই বস্তুটোক শুদ্ধ ভাৱনাৰে, শুদ্ধ চিন্তাধাৰাৰে, পজিটিভভাৱে বস্তুবিলাকৰ কথা চিন্তা কৰিব লাগিব, ঠিক আছে? তো মই যদি ভাবি থাকোঁ এইটো যদি মোৰ ফেচবুকত গ্ৰ'থ নাহে কি হ'ব, যদি মোৰ ফেচবুকত ভিউজ নাহে কি হ'ব, মই এনেই কাম কৰা হ'ব নেকি, তো মই কালি ফল একো নাপামেই নেকি? বন্ধুসকল, এই যে চিন্তাধাৰা, এনেকুৱা ধৰণৰ চিন্তাধাৰা যদি মই কৰি থাকোঁ নহয়, 100% মই ফেচবুকত ছাকচেছ হ'ব নোৱাৰিম। ফেচবুকৰ পৰা মই সঠিক ৰিজাল্ট 100% নাপাওঁ। কিন্তু মই যদি ভাবি থাকোঁ মই আজি কাম কৰি আছোঁ, কালি মই 100% ইয়াৰ পৰা সফলতা পাম, ভাল ভিউজ আহিব, মোৰ ভিডিঅ' ভাইৰেল হ'ব, সকলোৰে চাব, ঠিক আছে? মাত্ৰ মই সেইবিলাক চিন্তা কৰি থাকিব লাগিব। যেতিয়া সেইটো চিন্তা কৰি থাকিম নি, এদিন নহয় এদিন, যেতিয়া মোৰ সময় আহি যাব নহয়, অট'মেটিকলি ৰিজাল্ট পাই যাম। তো বন্ধুসকল, আমি যি চিন্তা কৰিম নহয়, যি ভাবিম, সেইটো সঠিক আৰু শুদ্ধভাৱে ভাবিব লাগিব। আৰু আমি কেতিয়াও মানে নিগেটিভ চিন্তা বা আনৰ প্ৰতি হিংসা, আনৰ প্ৰতি বেয়া ভাৱ, এইবিলাক বস্তু আমাৰ অন্তৰত ভাৱনাত থাকিব নালাগিব। শুদ্ধ ভাৱনাৰে, শুদ্ধ চিন্তাধাৰাৰে আমি যদি ইউনিভাৰ্চক বস্তু বিচাৰোঁ নহয়, ব্ৰহ্মাণ্ডক বস্তু বিচাৰোঁ, ঈশ্বৰক বস্তু বিচাৰোঁ, তো আমি ইউনিভাৰ্চ বা ব্ৰহ্মাণ্ড, মই সদায় কৈ থাকোঁ, ইউনিভাৰ্চ আৰু ব্ৰহ্মাণ্ড হৈছে কি, আমি যোনজন ঈশ্বৰক বিচাৰোঁ, সেই ঈশ্বৰজনক আমি আজিলৈকে দেখাই নাই।
ঠিক আছে। তেওঁ মানে তেওঁৰ কেনেকুৱা আকৃতি কেনেকুৱা হয় সেইটো বস্তু নাজানো, ঠিক আছে। সেইকাৰণে মই সদায় ইউনিভাৰ্চ বা ব্ৰহ্মাণ্ড বুলি কওঁ। তো ঈশ্বৰ, আল্লাহ, জিজাছ এই সকলো হৈছে তেওঁৰে সন্তান। তো তেওঁৰ সন্তানৰ আমি হেৰি নকৰি আমি ডাইৰেক্ট যেনিবা ইউনিভাৰ্চক ব্ৰহ্মাণ্ডক কৈছোঁ। তো সেইটোৱে আমি সদায় ইউনিভাৰ্চ ব্ৰহ্মাণ্ড বুলি কওঁ, বা আপোনালোকে যদি ঈশ্বৰ বুলি কয় নহয়, ঈশ্বৰ বুলিও ক'ব পাৰে। তো ঈশ্বৰ বুলি, সেই ঈশ্বৰ যে মোক এইখিনি বস্তু মই বিচাৰোঁ, মই গাড়ী এখন বিচাৰোঁ, ঠিক আছে। তো গাড়ীখন বিচাৰোঁ বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, তাৰপিছত মই ভিজুৱেলাইজ কৰা আৰম্ভ কৰি দিম যে গাড়ীখন লৈ পেলাই মই ক'ত যাম, মোৰ ফেমিলিটোক লৈ ক'ত যাম, এইবিলাক ভিজুৱেলাইজ পজিটিভ, ঠিক আছে। মই নিগেটিভ ৱৰ্ড আনিবই নালাগিব। চৰি, ওপৰত প্লেন গৈ আছে, টাইমত প্লেনখন আহি গৈছে। তো এইটো ইউনিভাৰ্চৰ খেল ন, ব্ৰহ্মাণ্ডৰ খেল। তো ইউনিভাৰ্চ আৰু ব্ৰহ্মাণ্ডক আমি বিশ্বাস কৰিব লাগিব। আৰু যোনটো বস্তুত আমি প্ৰকৃততে বিশ্বাস কৰি পেলাই শুদ্ধ অন্তৰে শুদ্ধ পদ্ধতিৰে আমি যদি ইউনিভাৰ্চক ব্ৰহ্মাণ্ডক বস্তুবিলাক বিচাৰোঁ নহয়, 100% দিয়ে। বন্ধুসকল, মই এইটো নকওঁ যে মই বহুত পাই গৈছোঁ, কিন্তু যেতিয়া মই গম পাইছোঁ যে ল অফ এট্ৰেকশ্যন কি বা আকৰ্ষণৰ নিয়ম মানে কি, এই বস্তুটো যেতিয়া গম পাইছোঁ নহয়, আৰু যেনেকৈ মই নিয়মবিলাক পালন কৰি আছোঁ, সেই অনুপাতত যিমান দিনৰ পৰা কৰিছোঁ সেই অনুপাতে মই বহুতখিনি পাইছোঁ, ঠিক আছে। তো মই অজস্ৰ পাই যোৱা নাই, কিন্তু তথাপি পাইছোঁ। যেনেকৈ মই মোবাইলটো পাইছোঁ, ঠিক আছে, ৰিয়েলমি 14 Pro। এই মোবাইলটো মোৰ মানে যেতিয়াই লঞ্চ কৰিছিলে সেইদিনাখনেই মোৰ ভাৱনা উৎপন্ন হৈছিলে যে এই মোবাইলটো যদি মই মোৰ হৈ যায়, তেতিয়া মই সুন্দৰকৈ ভিডিঅ' বনাব পাৰিম, ঠিক আছে, সুন্দৰকৈ ভিডিঅ' বনাব পাৰিম। আৰু ইয়াৰ পিকচাৰ কোৱালিটি ভাল, গতিকে ৰাইজে চাই ভাল পাব। মই সেই ভিজুৱেলাইজ কৰি পেলাইছিলোঁ, ঠিক আছে। আৰু অট'মেটিকলি বিশ্বাস কৰক, মোৰ ওচৰত পইচা নাছিলে ল'বলৈ, কিন্তু অট'মেটিকলি বস্তুটো মোৰ ওচৰত হৈ গ'ল। তো আমি যদি ভাবোঁ নহয় যে মই গাড়ীখনৰ কথা ভাবি আছোঁ, মই কৰোঁ সাধাৰণ কাম, আৰু মই গাড়ীখনৰ কথা ভাবি আছোঁ ক'ৰ পৰা হ'ব, আমি ক'ৰ পৰা হ'ব, কেনেকৈ হ'ব, সেইটো দৰকাৰ নাই। মাত্ৰ আমি চিন্তা কৰিব লাগিব, ভাবিব লাগিব শুদ্ধ অন্তৰে, ঠিক আছে, 100% হ'ব। ক'ৰ পৰা হ'ব, কেনেকৈ হ'ব, সেইটো ইউনিভাৰ্চৰ দায়িত্ব, ব্ৰহ্মাণ্ডৰ দায়িত্ব, ঠিক আছে। মোক ভাল চাকৰি এটা লাগে, ভাল দৰমহা থকা চাকৰি এটা লাগে, মই ভিজুৱেলাইজ কৰি আছোঁ, তো সেইমতে পাব। তো মই চাকৰি আশা কৰা নাই, মই ভাবি আছোঁ যে যোনটো পাইছোঁ তাৰ বাবে ধন্যবাদ। যিটো মোৰ কৰ্মৰ অনুপাতে মই চলিবৰ কাৰণে মই চলি আছোঁ, যিটো দৰমহা দি পাই আছোঁ বা যি ঈশ্বৰে দিছে তাৰ বাবে ঈশ্বৰক সদায় ধন্যবাদ। কিন্তু মোৰ সপোন, মোৰ ইচ্ছা হৈছে মই ভাল গ্ৰথ এটা কৰোঁ ফেচবুক আৰু ইউটিউবৰ মাধ্যমে, ঠিক আছে, যাতে সকলোৰ বাবে ভাল কাম কৰিব পাৰোঁ। সেইটো মোৰ সপোন, মোৰ সেইটো মানে চিন্তা ভাৱনা। আৰু সেই ভাৱনাটো কোনদিনাখন কেতিয়া ফিল আপ হয় সেইটো মই নাজানো, কিন্তু ধৈৰ্যৰে মোৰ কাম কৰি যোৱাটোহে মোৰ দায়িত্ব, ঠিক আছে। আৰু সঠিক পদ্ধতিৰে মই ভিজুৱেলাইজ কৰা। তো এয়াই হৈছে সঠিক পদ্ধতি ল অফ এট্ৰেকশ্যনৰ আকৰ্ষণৰ নিয়মৰ, ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই জানো আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে কৰা নাই তেওঁলোকক অনুৰোধ প্ৰাৰ্থনা জনাওঁ, যাতে আপোনালোকে এনেকুৱা ধৰণৰ যদি ভিডিঅ' দৰকাৰ হয়, আৱশ্যক হয়, ঠিক আছে, যে ইউনিভাৰ্চক আমি কেনেকৈ পাম, বা কিবা নিগেটিভ শক্তি আহিছে, কিবা প্ৰব্লেম হৈছে, তাৰ পৰা আমি কেনেকৈ চলিউশ্যন পাম, এইবিলাকৰ বিষয়ে যদি জানিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। আৰু কোনোবাই যদি কিবা প্ৰব্লেমৰ বিষয়ে সোধে যে এইটো বস্তু কিয় এনেকুৱা হৈছে, তো আপোনালোকৰ প্ৰশ্ন কৰিলেহে মই তাৰ বিষয়ে এটা এটা ভিডিঅ' বনাই যাব পাৰিম ন। তো মই এইবিলাক চব মোৰ অভিজ্ঞতা, মই কোনো জ্ঞানী বা শিক্ষিত ব্যক্তি নহয়, মই সাধাৰণ আপোনালোকৰ নিচিনাই সাধাৰণ ব্যক্তি, ঠিক আছে। মই মাত্ৰ এটাই, মই জানিব চেষ্টা কৰোঁ, যিকোনো বস্তুক জানিব চেষ্টা কৰোঁ, আৰু তাৰ মাধ্যমেৰে এই বস্তুবিলাক মই পাই আছোঁ, এই শিক্ষাখিনি পাই আছোঁ। গতিকে যদি কাৰোবাৰ বোলে এনেকুৱা কুৱেশ্যন থাকে
যে এই বস্তুটো মোৰ কোনো সমাধান পোৱা নাই, তো মোক কমেণ্টত লিখিব, তেতিয়া মই আপোনালোকৰ সেই ধৰণে এটা ভিডিঅ' বনাই পেলাই এৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।